কেইবা বছৰ পিছৰ কথা। নীল গুচি আহিল একেবাৰে। তৰা আৰু নীলৰ জীৱনত মৰমৰ চিন হৈ আহিল এপাহ কণমানি ফুল, আৰু সেই ফুলপাহ হেনো ৭,০০,০০০ তৰাই হ'ল। মুন্মী আৰু ৰাজৰ বিয়া হ'ল। সিহঁত সুখী, আৰু মুনীন কটকীয়ে সকলো সম্পত্তি মুন্মী আৰু তৰাৰ সন্মতিক্ৰমে কণৰ নামত লিখি দিলে। কণক বিয়া পাতি দিলে ৰীমা নামৰ ছোৱালী এজনীক। ল'ৰা এটা সিহঁতৰ। মুনীন কটকী এতিয়া ব্যস্ত সেই পোনাকণটোৰ লগত। সেয়ে তৰাৰ দুখবোৰ অলপ পাতলিল। মাজে মাজে মনত পেলাই পত্নীক কয়, তৰাৰ মাক, চোৱা, ল'ৰা নোহোৱাৰ দুখ নাই আৰু মোৰ। কণ আমাৰ কোনোবা জনমৰ পো আছিল জানা। নহ'লেনো এই বয়সত এইকণ সুখ দিয়েনে আমাক। তুমি দুখ কৰি নাথাকিবা দেই। তুমিহে সুখবোৰ দেখিব নাপালা, মোক অকলে চাবলৈ এৰি গ'লা ন। আৰু আটাইতকৈ ভাল লগা কথা, আজিকালি নীলাই নিজে তৰাক পঠায় হেনো ঘৰলৈ। আৰু নীল তৰাৰ ছোৱালী ৰজনীলে বেছিকৈ নীলাৰহে লগ লয়। জেঠাই বুলি মাতিলেই নীলাৰ মন ভৰি যায়। তাইয়ে চাই ছোৱালীজনীক। এতিয়া তেওঁলোকৰ দুইখন ঘৰতে সুখৰ পাৰিজাত নামি আহিল। ধন্যবাদ।